Students, welcome to my SM Studio YouTube channel. तो आज मैं क्लास 6 তোমালোকৰ অসমীয়া বিষয়ত চেপ্টাৰ নম্বৰ 4 দি আছে ইয়াত চেপ্টাৰ নম্বৰ 4 দিছে কি ৰগৈ বলা গছৰ পুলি এই পাঠটো আজি মই ভালদৰে আলোচনা কৰিম এই পাঠত থকা সকলোবোৰ কোশ্চেন পাঠভিত্তিক কোশ্চেন আছে এই কোশ্চেনবোৰ মই আজি আলোচনা কৰি দিম ঠিক আছে এই কোশ্চেনবোৰ মই এই ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰি দিম ঠিক আছে তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকক এটা ৰিকুৱেষ্ট কৰিছো কোনোবা যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু তোমালোকক যদি ইয়াৰ আগৰ যিব চেপ্টাৰ আছে ইয়াতে দি আছে ইয়াৰ আগৰ যিব চেপ্টাৰ আছে প্ৰথম চেপ্টাৰ দি আছে যেনেকৈ আমাৰ দেশ দি আছে কবিতা তাৰপিছত দি আছে সহাবুৰ সিংহ তাৰপিছত 3 নম্বৰ চেপ্টাৰ দি আছে পুথি অধ্যয়ন তো এই কেটা চেপ্টাৰত তোমালোকৰ সলিউশন লাগিলে মই ডেসক্ৰিপচনত লিংক দি দিম 1 2 3 পাৰ্ট হিচাপে তোমালোকে ক্লিক কৰি চাই দিলে হৈ গল ঠিক আছে তো আহক আমি স্টার্ট করা ঠিক আছে তো প্ৰথম কোশ্চেন আমাৰ আছে ইয়াতে प्रथम क्वेश्चन दिया আছে পাঠভিত্তিক এটু হয় কৈছে কি তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই ঠিক বা সঠিক বৃত্তটো পূৰণ ঠিক আছে তো প্ৰথম क्वेश्चन দিয়া আছে আমাক নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকিছিল ঠিক আছে তো ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ গ মননে ছবি আঁকিছিল তো আমি অপচন নম্বৰ গ টো সম্পূৰ্ণ কৰি দিম ঠিক আছে এটু আমি সম্পূৰ্ণ কৰি দিম তাৰপিছত 2 নম্বৰ কোশ্চেন দিছে কি যে সুমনাই সকলকে হাতে হাতে কোৰ খন্তি হাতৰালৈ আনিবলৈ কি কৈছিল তো ইয়াত চাৰিটা অপচন দিয়া আছে প্ৰথমটো কৈছে যে গছৰ পুলিত পানী দিবৰ বাবে দ্বিতীয়টো কৈছে যে সুখান গোবৰ গুৰি কৰিবৰ বাবে তৃতীয়টো কৈছে যে গছৰ পুলি ৰুবৰ বাবে আৰু শেষৰটো কৈছে যে গছৰ পুলিবৰ জেওৰাৰে বেৰিবৰ বাবে তো ইয়াত শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন নম্বৰ ঘ গছৰ পুলিবৰ জেওৰাৰে বেৰিবৰ বাবে ঠিক আছে তো ইয়াত আমি অপশন নাম্বার ঘ যেটো আছে এই বৃত্তটো আমি সম্পূর্ণ কৰি দিম ঠিক আছে মই সম্পূৰ্ণ কৰি দিলো তাৰপিছত কোশ্চেন নাম্বার 2 কৈছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কি শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰা বা আলোচনা কৰি কোৱা ঠিক আছে মই ইয়াৰ উত্তৰটো দি আছো ইয়াৰ উত্তৰ হৈছে যে 2 নম্বৰৰ উত্তৰ কাৰণ এই পাঠত থকা কাহিনীটোৱে গছৰ পুলিবৰ জেওৰাৰে বেৰিবৰ বাবে সুমনাই এটো আমাৰ সুগাৰ হ'ব সুমনাই সকলকে হাতে হাতে কোৰ খন্তি হাতৰালৈ আহিবলৈ কৈছে ঠিক আছে 2 নম্বৰৰ উত্তৰ হৈছে আমাৰ এইটো ঠিক আছে তো এতিয়া আমি 3 নম্বৰ কোশ্চেন পঢ়িম 3 নম্বৰ কোশ্চেন কি কৈছে এইবাৰ 3 নম্বৰ কোশ্চেন তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা ফেৰেঙনি দি আছে প্ৰদৰ্শনী দি আছে জপহা দি আছে বন মহোৎসৱ দি আছে শীতল খন্তি দি আছে ঠিক আছে তো মই ইয়াত উত্তৰ দি দিছো ইয়াত প্ৰথমতে দি আছে যে ফেৰেঙাৰ কি হ'ব আমাৰ গছৰ দুটা ডালৰ জোড়া ফেৰেঙাৰ অৰ্থ হৈছে গছৰ দুটা ডালৰ জোড়া ঠিক আছে তাৰ পিছত দি আছে প্ৰদৰ্শনী এটু কি কৈছে ইয়াত প্ৰদৰ্শনী কোন সভাত কৰা বিশেষ কাৰ্য তাৰ পিছত দি আছে জপহা এটু হ'ব আমাৰ ডাল পাতেৰে ভৰি থকা তাৰ পিছত দিছে আমাৰ বন মহোৎসৱ এটু হ'ব আমাৰ গছ লতা অৰণ্য আদি লৈ উদযাপন কৰা তাৰ পিছত আমাৰ শীতল দি আছে শীতল সকলে জানে ঠাণ্ডা হ'ব আৰু চেঁচা হ'ব তাৰ পিছত আমাৰ খন্তি দি আছে খন্তি হৈছে আমাৰ লোৰ সৰু হজলি ঠিক আছে তো এদি আমি ইয়াৰ পিছৰ প্ৰশ্নটো দেখিম আমি 4 নম্বৰ কোশ্চেন কৈছে কি 4 নম্বৰ কোশ্চেন কি কৈছে আমাৰ পাঠৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা তো উত্তৰ দি দিছো মই ইয়াত দ্বিতীয় ছবিখনত কাহিনীটোৰ বেদনামূলক বা বেদনাদায়ক চিত্ৰ অংকন কৰিছে গছজোপা কাটতে বই আহি গোট মৰা আঠাৰ টবালবৰ ৰঙচুৱা ৰং দি যেন সেয়া বুকু ফাটি তেজেৰে বই আহিছে যেন অনুভৱ হয় তাৰপিছত দি আছে যে গছৰ যেন পেৰান আছে তো কোনোবাই যদি এইটো বুজতে যদি অলপ অসুবিধা হৈছে তেনেহলে মই কি কৈছে ইয়াত দ্বিতীয় ছবিখন কৈছে মই দ্বিতীয় ছবিখন তোমালোকক দেখুৱাই দিছো দ্বিতীয় দৃশ্য ইয়াতে কিতাপত দি আছে পেজ নম্বৰ 43 ইয়াতে দি আছে দ্বিতীয় দৃশ্য তো তোমালোকে এইখিনি পঢ়ি তোমালোকে ইয়াৰ যেটো মূল উদ্দেশ্য আছিল এটো বাছি ললে হৈ গল ঠিক আছে মই ভাবো যে এইটো এনসার তোমালোকৰ কাৰণে সাফিসিয়েন্ট হয় তো কোশ্চেন নম্বৰ 5 কি দি আছে তোমালোকক কোশ্চেন নম্বৰ 5 দি আছে যে কি কৈছে 5 নম্বৰ কোশ্চেন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা প্ৰথম কোশ্চেন কৈছে যে মননে ছবিখন কিয় আঁকিছিল মই এই গোটেই কোশ্চেনবোৰৰ উত্তৰ আলোচনা কৰিম তোমালোকে অনুগ্ৰহ কৰি কিতাপখন লগতে মেলাই ৰাখি লোৱা ঠিক আছে তো আহক আমি কোশ্চেনবোৰ আলোচনা কৰোঁ তো 5 নম্বৰ কোশ্চেন আমাৰ আহি গৈছে চেপ্টাৰ নম্বৰ 4 ৰগৈ বলা গছৰ পুলি চেপ্টাৰ নম্বৰ 4 দি আছে 5 নম্বৰ কোশ্চেনত কৈছে যে তলৰ দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা তো মই এইখিনিতে এটা অনুৰোধ কৰিছো তোমালোকে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কিয়নো মই তোমালোকৰ এইখন চেনেলত ক্লাস 6 তোমালোকৰ যিবোৰ সাবজেক্ট আছে সকলোবোৰ ইয়াতে আলোচনা কৰিম ঠিক আছে তো প্ৰথম কোশ্চেন কৈছে যে মননে ছবিখন কিয় আঁকিছিল উত্তৰ দি আছে যে
গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ মননে ছবিখন আঁকিছিল ঠিক আছে তো কোশ্চেন নম্বৰ খ দিছে যে তোমালোকে কিতাপখন বাহিৰ কৰি লওক কোশ্চেন নম্বৰ খ দি আছে যে গছে আমাক কি কি দিয়ে বুলি মননে কৈছিল ঠিক আছে তো উত্তৰ দি আছে যে গছে আমাক অক্সিজেন দিয়ে ফল চাহ কাঠ কাগজ আদি দিয়ে তো এইটো কমন কোশ্চেন এইবোৰ আমি সকলোৱে জানা তাৰপিছত কোশ্চেন নম্বৰ গ দি আছে যে আকাশীয়ে গছৰ মুৰাটৰ কাগজ আৰু আঠাৰ টপলাত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে তো উত্তৰ দি আছে যে গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছে ঠিক আছে তো কোশ্চেন নম্বৰ ঘৰ দি আছে যে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হয় মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন ইয়াৰ উত্তৰ হৈছে বিদ্যালয়ৰ সভাগৃহত ঠিক আছে তো 9 নম্বৰ কোশ্চেন দি আছে যে পৱন খুৰাই মননহঁতে কি খুৱাব বুলি কৈছিল ইয়াৰ উত্তৰ দি আছে যে বিলাহী আৰু পকা কল ঠিক আছে তাৰপিছত কোশ্চেন নম্বৰ 6 দি আছে যে যাও আহা সকলোটি শীৰ্ষক গানটি কোনে গাবলৈ আৰম্ভ কৰিছিল মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয় এইটো এইবাৰ তোমালোকে ইউনিট টেষ্টত আহিব ইয়াৰ উত্তৰ হৈছে সুমনাই ঠিক আছে তাৰপিছত কোশ্চেন নম্বৰ 6 ত কি দি আছে তোমালোকে কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা তো প্ৰথম কোশ্চেন দি আছে ক নম্বৰ কোশ্চেন মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে তো উত্তৰ দি আছে যে গছ ৰোৱাৰ প্ৰয়োজনীয়তা পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা ইয়াৰ উত্তৰ তাৰপিছত খ নম্বৰ কোশ্চেন দি আছে যে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কিয় তাৰপিছত খ নম্বৰ কোশ্চেন দি আছে যে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে ঠিক আছে তো উত্তৰ দি আছে যে শুকাই যাব বুলি শংকা কৰিছে ইয়াৰ পিছত গ নম্বৰ কোশ্চেন দিছে যে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল তো উত্তৰ দি আছে যে আগতৰে পৰা স্থান নিৰ্বাচন সঁজুলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰিছিল তাৰপিছত 7 নম্বৰ কোশ্চেন দি আছে যে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা প্ৰথম কোশ্চেন 7 নম্বৰত কি দি আছে তো প্ৰথম কোশ্চেন দি আছে ইয়াত ক নম্বৰ কোশ্চেন আমাৰ মানুহকনহঁতে মানে ক শ্ৰেণীৰ পৰা ল'ৰা ছোৱালীবিলাকে নাচি গান এটা গাবগৈ নহয় তো ইয়াত উত্তৰ দি আছে যে ঘোষকে সভাত সকলোলৈ কৈছিল ঠিক আছে তাৰপিছত কোশ্চেন নম্বৰ খ দি আছে তোমালোকৰ ঘৰত যেন শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমনা লৈ আহিবা তো উত্তৰ ইয়াতে দি আছে যে সুমনাই সহপাঠীক কৈছিল ঠিক আছে তো ইয়াৰ পিছত 8 নম্বৰ কোশ্চেন দি আছে তোমালোকে ভালদৰে চাই লওক কোশ্চেনটোত কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা তো প্ৰথমত তোমালোকে কৈছে যে মালতী পেহীয়ে তো ইয়াত হ'ব তোমালোকৰ মালতী পেহীয়ে পকা কল অথবা পঠাই দিব ঠিক আছে তোমালোকে এইটো দাগ দি ল'লে হৈ গ'ল তাৰপিছত দিছে যে ইয়াৰ পিছত কৈছে যে তোমালোকক জপোৱা হৈ থকা পাতখিনি ইয়াত হ'ব তোমালোকৰ চুলিৰ নিচিনা লাগিছে ঠিক আছে তোমালোকক এইটো দাগ দি ল'লে হৈ গ'ল তাৰপিছত কি কৈছে ঘোষকে ক'ব এইটো হ'ব তোমালোকৰ মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে তো তোমালোকে এইটো দাগ দি ল'লে হৈ গ'ল তাৰপিছত কৈছে যে মানিক বৰদেউতাই কথাটো শুনি ইয়াত হ'ব আমাৰ খুব ভাল পাইছে ঠিক আছে তাৰপিছত দি আছে যে জগত খুৰীয়ে ইয়াতে হ'ব তোমালোকৰ বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে ঠিক আছে তো তোমালোকে 9 নম্বৰ কোশ্চেনলৈ আহা 9 নম্বৰ কোশ্চেনত কৈছে যে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে তো ভাৱৰীয়াসকলৰ নাম তোমালোকৰ ইয়াত দিয়া আছে তো উত্তৰ ইয়াতে দি আছে যে ভাৱৰীয়াসকলৰ তালিকা দি আছে মনন দি আছে প্ৰথমত তাৰপিছত সুমনা দি আছে আকাশী দি আছে ঋতুপন দি আছে ঘোষক দি আছে তাৰপিছত মানিক বৰদেউতা দি আছে পৱন খুৰা দি আছে মালতী পেহী দি আছে আৰু শেষটো দি আছে জগত খুৰাৰ খুৰী ঠিক আছে তো এইকেইটা তোমালোকৰ ভাৱৰীয়াসকলৰ নাম তো আমাৰ 9 নম্বৰ কোশ্চেন হৈ গ'ল এইটো কোশ্চেন আমাৰ হৈ গ'ল এতিয়া আমি ইয়াৰ পিছৰ কোশ্চেনবোৰ আলোচনা কৰিম তো পিছত আমাৰ 10 নম্বৰ কোশ্চেন দিছে ভাষা অধ্যয়ন যিখিনি তোমাৰ আছে জানো আহা এইখিনি তোমালোকে পঢ়ি ল'বা মই পঢ়ি দিছো সেন্তৰী আমজোপা আমাৰ চুবুৰীৰ সমাজত আছে তা এইটো পঢ়ি ল'বা ভালদৰে তাৰপিছত দি আছে যে আমাৰ চুবুৰীটো বৰ ধুনীয়া তাৰপিছত স্টার 3 নম্বৰ স্টার দি আছে যে মানিক বৰদেউতাৰ ঠেলা গাড়ীখন ৰামদয়ালে চলায় এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা ঠিক আছে মই 10 নম্বৰ কোশ্চেন কেইটা আলোচনা কৰিম 10 নম্বৰত কৈছে যে ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্ট বাচক প্ৰত্যয়বোৰ লোক লগাই শব্দ লিখা তো প্ৰথমত দিছে যে আমাৰ ছবিখন হ'ব ছবিখন লিখিছে তো ইয়াত হ'ব আমাৰ আহত দি আছে আহত জপা হ'ব কিয় না আহত গছ হয় গতিকে আহত জপা মই এইফালে লিখি দিছো আহত জপা ঠিক আছে তাৰপিছত দি আছে আমাৰ কি মই এইটো দাগ দি দিছো তোমালোকক তাৰপিছত দিছে যে পুখুৰী এইটো আমাৰ হ'ব যে পুখুৰীটো ঠিক আছে এইটো হ'ব মই লিখি দিছো এইটো পুখুৰীটো সৰি স্পেলিং ভুল হৈছে মই ভালদৰে লিখি দিছো পুখুৰীটো ঠিক আছে দেখুৱাই দিছো
তাৰপিছত হৈছে আমাৰ ছোৱালীজনী হ'ব ইয়াত, এইটো হ'ব আমাৰ ছোৱালীজনী, মই ইয়াত লিখি দিছোঁ। ছোৱালীজনী। তাৰপিছত এইটো হ'ব আমাৰ কাঠ চটা, মই এইটো লিখি দিছোঁ তোমালোকক, কাঠ চটা। ঠিক আছে, তো 11 নম্বৰ কোশ্চেন দিছে। 11 নম্বৰ কোশ্চেন কি দিছে তোমালোকক, তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকা পূৰ কৰা। তো প্ৰথমত মনন দি আছে, চকু দি আছে, তাই দি আছে, আৰু মই, দিও, চুবুৰী, ধনিয়া, আহা, সিহত, ভাল, যদি, আমি, জেওৰা দি আছে। তো মই ইয়াতে লিখি দিছোঁ, প্ৰথমটো মনন দি আছে, মনন হ'ব আমাৰ কি বিশেষ্য। তাৰপিছত চকু দি আছে, চকু হ'ব আমাৰ বিশেষ্য। তাৰপিছত তাই দি আছে, তাই হ'ব আমাৰ সৰ্বনাম, ইয়াতে দি আছে। ঠিক আছে, তাৰপিছত আৰু দি আছে, আৰু হ'ব তোমালোকৰ অব্যয়। তাৰপিছত মই দি আছে, মই হ'ব তোমালোকৰ সৰ্বনাম। ঠিক আছে, তাৰপিছত দিও দি আছে, দিও হ'ব তোমালোকৰ ক্ৰিয়া। তাৰপিছত চুবুৰী দি আছে, চুবুৰী হ'ব তোমালোকৰ এই যে বিশেষ্য পদ। তাৰপিছত ধনিয়া দি আছে, ধনিয়া হ'ব বিশেষণ। তাৰপিছত আহা দি আছে, আহা হ'ব তোমালোকৰ, আহা হ'ব ক্ৰিয়া। তাৰপিছত সিহত দি আছে, সিহত হ'ব সৰ্বনাম। ভাল দি আছে, ভাল হ'ব তোমালোকৰ বিশেষণ। ঠিক আছে, তাৰপিছত যদি দি আছে, যদি হ'ব অব্যয়। তাৰপিছত আমি দি আছে, আমি হ'ব সৰ্বনাম। জেওৰা দি আছে, জেওৰা হ'ব তোমালোকৰ বিশেষণ। তো তোমালোকে এটা ইয়াত কনফাৰ্মেশ্যন কৰি লোৱা, তোমালোকে এনেকৈ দাগ দি ল'বা যে মনন, মনন ইয়াতে আছে। তাৰপিছত চকু, চকু ইয়াতে আছে। তাৰপিছত দি আছে তোমালোকে চুবুৰী, চুবুৰী এইটো হয়। তাৰপিছত জেওৰা, জেওৰা এইটো হয়। তাৰপিছত ধনিয়া, ধনিয়া ইয়াতে হয় এইটো। তাৰপিছত ভাল, ভাল এইটো। ইয়াৰ পিছত তাই দি আছে, তাই হ'ব তোমালোকৰ এইটো। তাৰপিছত সিহত দি আছে, সিহত হ'ব তোমালোকৰ এইটো। তাৰপিছত আমি দি আছে, আমি হ'ব তোমালোকৰ এইটো। তাৰপিছত আৰু দি আছে, আৰু হ'ব তোমালোকৰ এইটো। তাৰপিছত যদি দি আছে, যদি হ'ব এইটো। তাৰপিছত দিও দি আছে এইটো। তাৰপিছত আহা দি আছে, হ'ব তোমালোকৰ এইটো। ঠিক আছে, এইখিনিত থকা সকলোবোৰ শব্দকেইটাই তোমালোকৰ এই বাকচৰ ভিতৰত আছে। ঠিক আছে, তো এতিয়া আমি ইয়াৰ পিছৰ কোশ্চেনবোৰ দেখিম কি কৈছে। ইয়াৰ পিছৰ কোশ্চেন, বাক্য ৰচনা কৰা। ঠিক আছে, প্ৰথমটো দিছে প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছ গছনি। তো এইখিনিতে মই তোমালোকক আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা, ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰি জনাবা তোমালোকৰ ভিডিঅ'টো কেনে হৈছে, কমেণ্ট কৰি জনাই দিবা। ঠিক আছে, তো বাক্য ৰচনা মই লৈ আহিছোঁ তোমালোকৰ কাৰণে। প্ৰদৰ্শনী দি আছে, প্ৰথমত চাই লোৱা। প্ৰদৰ্শনী হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্পবোৰ প্ৰদৰ্শনীত দেখুৱালে। ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত আমাৰ ইয়াতে দি আছে খেলপথাৰ। খেলপথাৰ হৈছে আমাৰ যে এইটো খেলপথাৰ, আমাৰ স্কুলত এখন বা আমাৰ বিদ্যালয়ত এখন ডাঙৰ খেলপথাৰ আছে। ঠিক আছে, এইটো আমাৰ হৈ গ'ল। তাৰপিছত দিছে আমাৰ কি ধৰণী। ঠিক আছে, ইয়াতে হ'ব আমাৰ বৰ্তমান ধৰণীৰ ওপৰত অশান্তি বাঢ়ি গৈছে। তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ পিছত পঢ়ি ল'লে হৈ গ'ল। ঠিক আছে, কি হ'ব, বৰ্তমান ধৰণীৰ ওপৰত অশান্তি বাঢ়ি গৈছে। তাৰপিছত কিতাপত দি আছে যে পুথিভঁৰাল। পুথিভঁৰাল মই বাক্য ৰচনা কৰিছোঁ, আমাৰ স্কুলত এখন পুথিভঁৰাল আছে। ঠিক আছে, এইটো আমাৰ হৈ গ'ল। তাৰপিছত আমাৰ শেষৰটো দি আছে যে গছপুলি, গছপুলি ইয়াতে দি আছে, আমি সকলোৱে গছপুলি ৰুব লাগে। ঠিক আছে, তো মই আৰু এবাৰ তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰিলে এইখিনি পঢ়িলে হৈ গ'ল। ঠিক আছে, তো তোমালোকে ইয়াত দি আছে পাঠৰ পৰা জুৰীয়া শব্দ বিচাৰি লিখা। প্ৰথমে দি আছে, ইয়াত তোমালোকে উদাহৰণ দি আছে যে চকু মুখ, আৰু বাকীবোৰ মই আলোচনা কৰি দিম। ইয়াতে 13 নম্বৰ কোশ্চেনৰ উত্তৰ দি আছে চকু মুখ, ল'ৰা ছোৱালী, খেলপথাৰ, গৰু ছাগলী, মগ বাল্টি, কোৰ কটাৰী, বুট নাৰিকল, ৰঙে ৰসে ফুল ফুলে। তো এইকেইটা মই তোমালোকৰ কিতাপত পাইছোঁ, এইকেইটা লিখিলে হৈ যাব। তো ইয়াৰ পিছত কি কোশ্চেন আছে আমি এইবাৰ চাম এতিয়া। তো ফাইনেলি আমাৰ 13 নম্বৰ কোশ্চেন হৈ গ'ল। এতিয়া আমি 14 নম্বৰ কোশ্চেনটো পঢ়িম। 14 নম্বৰ দি আছে যে ৰগৈ বোলা গছৰ পুলি শীৰ্ষক নাটিকা শুনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা। তো তোমালোকে অভিনয় কৰি ল'বা বিদ্যালয়ত। তাৰপিছত 15 নম্বৰ কোশ্চেন দিছে যে নাটিকাখনত মানুহ কোনে গোৱা গীতটিত বেঙেনা চলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাওয়া। তো ইয়াতে যেনেকৈ বেঙেনা দি আছে, তো আমি ইয়াতে বাদাম দিম বা আলু দিলে হ'ল। ইয়াতে বাদাম বা আলু, ইয়াতে বাদাম দিছোঁ সেইকাৰণে ইয়াত আলু দিছোঁ। তোমালোকে যদি ইয়াতে আলু দিয়া তেনেহ'লে ইয়াত বাদাম দিলে হৈ গ'ল। ঠিক আছে, তো কি কৈছে আমাক দুটা বহুৱাই গীতটি গাওয়া। কি কৈছে বুট নাৰিকল আৰু পকা কল কেনে মজা বাদাম ভজা। তাৰপিছত হৈছে যে বুট নাৰিকল আৰু পকা কল কেনে মজা আলু ভজা। তাৰপিছত 16 নম্বৰ কোশ্চেন দি আছে তোমালোকক। 16 নম্বৰ কোশ্চেনত কৈছে যে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহঁতে অন্য কেনেধৰণে সংলাপ ক'ব পাৰিলেহেঁতেন লিখা। তো ঋতুপনে কি কৈছে, সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয়। আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে। তো মই পেজ নম্বৰ 41ত দেখিম। পেজ নম্বৰ 41ত সুমনাই কি কৈছে আৰু মননে কি কৈছে আছে, মই দেখুৱাই দিছোঁ তোমালোকক। তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা, পেজ নম্বৰ 41
ইয়াতে দি আছে যে ঋতুপৰ্ণে কি কৈছে কোৱেশ্চনটোত কি কৈছিল মই আকৌ এবাৰ দেখুৱাই লৈছো কোৱেশ্চনটোত কৈছিল যে মই দেখুৱাই দিছো সঁচাকৈ গছৰ জীৱ আছে মই এইটো ইফালে দেখুৱাই দিছো চাই লোৱা তোমালোকে ইয়াত দি আছে ঋতুপৰ্ণ সঁচাকৈ গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছে যে গছৰ প্ৰাণ আছে এইফালে তোমালোকৰ মননে আৰু সুমনে কি কৈছিল এইফালে দি আছে তোমালোকে এইটো তাত বহুৱাই এনসাৰটো পূৰণ কৰিলে হৈ গ'ল এইটো দি আছে যে সুমনে কৈছে যে স্যার জগদীশ চন্দ্র বসুও কৈছিল তাৰপিছত মনন দি আছে যে শনিবাৰ জিলাৰ পুথিভঁৰালত বন উৎসৱ সপ্তাহৰ সমাৰণী সভা হ'ব আমাক স্কুলৰ বৰ্ণালী বাইদেৱে তালৈ লৈ যাব ঠিক আছে এইখিনি লিখিলে হৈ গ'ল তাৰপিছত কি কোৱেশ্চন আছে আমি দেখিম এতিয়া তো আমাৰ 16 নম্বৰ কোৱেশ্চনত তোমালোকক যিখিনি দেখুৱাই দিছে এইখিনি লিখিলে হৈ গ'ল এতিয়া 17 নম্বৰ কোৱেশ্চন কি কৈছে যে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা তো এইটো তোমালোকৰ এক্সামৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় এইটো নপঢ়িলে হৈ যাব তাৰপিছত কি কৈছে যে তলত দিয়া কথাখিনি ভাবি চাও আহা এইখিনি তোমালোকে ভালদৰে পঢ়ি লবা তাৰপিছত কি কোৱেশ্চন কৈছে মই 18 নম্বৰ কোৱেশ্চনটো দেখুৱাই দিছো কি কৈছে মাদলৰ চাৱে চাৱে ঝুমুৰ গীতটি লগে ভাগে গাই নাচো আহা তো তোমালোকে নাচিবা আৰু গাবা মই তো ইয়াত সংগ্ৰাহক দিয়া আছে যে পাপৰি মুণ্ডা খোবাং ডিব্ৰুগড় দিয়া আছে আমাৰ ভিডিও এইখিনিয়ে তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে বাই বাই টেক কেয়াৰ